কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আজি আপোনাৰ হ'বলৈ আমি আগবঢ়াইছোঁ যে গুৰুজনাৰ প্ৰয়াণৰ পিছত পাট বাউসীত গুৰু পৰিয়ালৰ কি অৱস্থা হ'ল তাৰ বিষয়ে যে শংকৰ গুৰুৰ পৰলোকৰ পিছৰ পৰাই আই গোসানীৰ দুৰ্দিন নামি আহিল। কালিন্দিয়াৰ পাট বাউসীতে আছিলে আৰু এই পাট বাউসীতে সত্ৰ পাতি সেই পাট বাউসীৰ পৰাই গুৰুজনাই দ্বিতীয়বাৰৰ কাৰণে তীৰ্থ ভ্ৰমণলৈ গৈছিলে আৰু পাট বাউসীতে গুৰুজনাই ভাগৱতৰ সংস্কৃতৰ পৰা ভাগৱতৰ প্ৰাঞ্জল অসমীয়া ভাষাত তেখেতে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে যিকেইটা অধ্যায় লিখিছে অধিকাংশ অধ্যায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লিখা আৰু পাট বাউসীতে তেওঁ এই সকলো ভাগৱতৰ পদ শ্লোক তেখেতে অনুবাদ কৰিছিলে অসমীয়া ভাষাত। আৰু কালিয়দম ৰুক্মিণী হৰণ পাৰিজাত হৰণ কংসবধ আদি নাট বৰপেটাৰ পাট বাউসী সত্ৰতে তেখেতে সত্ৰ পাতি তাতেই ৰচনা কৰিছিল বুলি উল্লেখ পোৱা যায়। এই কথাখিনি বৰপেটা পাট বাউসী সত্ৰৰ শ্ৰী শ্ৰী শংকৰদেৱ থান পাট বাউসী সত্ৰৰ চমু ইতিবৃত্ত নামৰ এখন পুস্তিকাৰ পৰা লোৱা হৈছে। গুৰুজনাৰ প্ৰয়াণৰ এবছৰ পিছত গুৰুৰ বৰপুত্ৰ ৰমানন্দও বসন্ত ৰোগত আক্ৰান্ত হৈ তেখেতো বৈকুণ্ঠগামী হয় আৰু এইবোৰ দেখি হৰিচৰণৰো পুত্ৰ হৰিচৰণৰো অকণমান মূৰৰ দুখ ঘটাৰ দৰে হয়, কাৰণ সেই সময়ত গুৰুজনাই যি ধৰ্ম প্ৰচাৰ কৰিছিলে এইটো বৰ কষ্টকৰ আছিলে, কাৰণ পদে পদে বহু বাধাৰ সৃষ্টি হৈছিল আমি সকলোৱে জানো। হওক গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ ৰজা চুহুংমুহুং দিহিঙীয়া ৰজাৰ ওচৰত বহুত মনত কষ্ট পাইছিল। তেওঁ এই ৰজাৰ কিছু আঘাতযুক্ত কথাত বনৰীয়া হাতী ধৰিবৰ কাৰণে কৈছিলে। বনৰীয়া হাতী আহি ৰাজ্যত প্ৰৱেশ কৰে, ৰাজ্য লণ্ডভণ্ড কৰে আৰু বনৰীয়া হাতী ধৰিবৰ কাৰণে বনৰীয়া হাতীক ৰখিবৰ কাৰণে ভকতসকলক সেই সময়ত নিয়োগ কৰিছিলে আহোম ৰজা চুহুংমুহুং দিহিঙীয়া ৰজাই। আৰু এনে কাৰ্যত যেতিয়া নেকি বিফল হৈছিলে শংকৰদেৱৰ গুৰুজনাৰ যি জোঁৱাই হৰিচৰণ ঠাকুৰ আছিল তেওঁক শিৰচ্ছেদ কৰিছিলে আমি সকলোৱে জানো। হওক আৰু মাধৱদেৱ গুৰুজনাৰ কোনো কিছু নাই বুলি কোৱাত তেখেতক যেনিবা এৰি দিলে আৰু তেতিয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অস্তপহৰ পাল নাম আৰম্ভ কৰিছিল মাধৱদেৱ গুৰুজনাক বচাবৰ কাৰণে। আৰু সেই নামৰ মহিমাতেই সেই ৰজাৰ ভুল হ'ল আৰু মাধৱদেৱ গুৰুজনাক এক প্ৰকাৰ ভুল হ'ল বুলিয়ে কৈছে নামৰে মহিমা, গতিকে মাধৱদেৱ গুৰুজনাক কিন্তু এৰি দিলে। মাধৱদেৱ গুৰুজনাক সেই নামৰ মহিমাৰ যোগেদিয়ে হয়তো মাধৱদেৱ গুৰুজনাই সেই শাস্তিৰ পৰা হয়তো ৰজাৰ শাস্তিৰ পৰা মুক্তি পালে। আৰু তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাবিলে যে বনৰীয়া হাতী জাকে জাকে আহে, সেই হাতীক কোনে ৰখিব পাৰে আৰু ৰখিব নোৱাৰিলে ইমান দাৰুণ শাস্তি দিয়ে ৰজাই, গতিকে এই ৰাজ্যত থাকিলে ভকতসকল হয়তো বৰ দুৰ্দশাত পৰিব, গতিকে ইয়াৰ পৰা নিশ্চয় অন্য ঠাইলৈকে যাব পাৰিলে ভাল আছিল বুলি গুৰুজনাই মনে মনে ভাবি থাকোঁতে চাৰিজন সন্যাসীৰ মুখে নৰনাৰায়ণ ৰজাৰ বিষয়ে শুনিলে যে নৰনাৰায়ণ ৰজাই ব্ৰাহ্মণসকলক আৰু ভক্তি কৰে আৰু বৰ ভক্তিবান ৰজা, বৰ জ্ঞানী ৰজা। আৰু সেইকাৰণে গুৰুজনাই নৌকা বান্ধি ভকতসকলক ক'লে যে আমি নৌকাৰে গৈ গৈ আমি নৰনাৰায়ণৰ ৰাজ্যত প্ৰৱেশ কৰোঁ আৰু তাতে গৈ আমি নামঘৰ সত্ৰ সাজি ধৰ্ম প্ৰচাৰ কৰোঁ।
আৰু সেইকাৰণে সকলো ভকতক লৈ গুৰুজনাই নৌকাৰে আহি আহি ব্ৰহ্মপুত্ৰৰে আহি 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 এটা সময়ত পাটবাউসীত আহি উপস্থিত হয় আৰু তাতে পাটবাউসীতে গুৰুজনাই সত্ৰ পাতে। কোৱা হয় তাত বহুত বগলী আছিলে। সেই পাটবাউসীত অতি জংঘল ঠাই আছিল আৰু পাটবাউসীৰ পুৰণা নাম বৰলজাৰ আছিল। কোৱা হয় তাত বহুত বৰলৰ বাঁহ আছিল। ইমানে বৰল আৰু বগলী আছিলে যে বগলী আৰু বৰল যেতিয়া তাতে উৰাই সূৰ্যৰ পোহৰো ঢাকন দি তাত অন্ধকাৰৰ দৰে ছাঁ পৰি যায়। গুৰুজনাই যেতিয়া নেকি তাত উপস্থিত হৈ হাবি জংঘল কাটি তাৰে দুজন মহান ব্যক্তিয়ে সেই মাটিখিনি যেতিয়া গুৰুজনাক দানস্বৰূপে দিয়ে, ভকতসকলৰ লগত হাবি জংঘল কাটি তাতে খেৰৰে নামঘৰ আৰু থকা ঘৰ আৰু ৰঙিয়াল ঘৰ আৰু ভকত থকা গৃহ সমস্ত গুৰুজনাই সাজি লৈ তাত যেতিয়া থাকিবলৈ লয়, গুৰুজনা প্ৰৱেশৰ পিছতে সেই বৰল আৰু বগলীবিলাক নিজে নিজেই তাৰ পৰা গুচি যায়গৈ। গতিকে গুৰুজনাৰ শেষৰ কালছোৱা তেখেতে ভাবিলে যে মই নৰনাৰায়ণ ৰাজসভাতে কটাওঁ কোচবিহাৰত বুলি ভাবিলে। তাৰ আগত গুৰুজনাই নৰনাৰায়ণ ৰাজসভাত নানান পৰীক্ষা দিব লগা হৈছিলে আৰু সেইবিলাক পৰীক্ষাত গুৰুজনা উত্তীৰ্ণ হৈছিলে। আৰু তেতিয়া নৰনাৰায়ণ ৰজাই গুৰুজনাৰ ওচৰত বহুত ভক্তি কৰিছিলে আৰু এটা সময়ত নৰনাৰায়ণ ৰজাই গুৰুজনাৰ ওচৰত শৰণ হ'বৰ কাৰণেও তেওঁ শৰণ ভিক্ষা কৰিছিল। কিন্তু গুৰুজনাই বাৰে বাৰে কৈছিলে, বুজাইছিলে ৰজাক যে ৰজাক শৰণ দিয়াটো নহয়, ৰজাক শৰণ দিলে গুৰু ধৰ্ম ৰজাই পালন কৰিব যিহেতু অসমৰ্থ হয়, সেইকাৰণে এইটো অসম্ভৱ কাৰ্যটো গুৰুজনাই কৰিব বিচৰা নাছিল। কিন্তু বাৰে বাৰে নৰনাৰায়ণ ৰজাই কিন্তু অনুনয় বিনয় কৰিছিলে যে তেখেতে শৰণ লাগে। কিন্তু গুৰুজনাই তেখেতক যেতিয়া শৰণ দিবলৈ বাধ্য হৈ গ'ল আৰু তাৰপিছতে তেওঁৰ সিদিনাখন ৰাজসভাৰ পৰা যেতিয়া গুৰুজনে বচন দি আহিল, তেতিয়া গুৰুজনে বিষণ্ণ বদনে সিদিনাখনে ৰাজসভাৰ পৰা গৃহলৈকে আহিল। গৃহ মানে য'ত নেকি নৰনাৰায়ণ ৰজাই গুৰুজনক নামঘৰ সজাই দিছিল কোচবিহাৰত আৰু সুন্দৰভাৱে ভকত থকাৰ সুব্যৱস্থা কৰি দিছিল। আৰু তালৈকে ঘূৰি আহিল আৰু বিষণ্ণ বদনে চিন্তাত পৰিল যে তেওঁৰ প্ৰতিজ্ঞা আছিল ৰজাক কেতিয়াও শৰণ দিয়া নহ'ব। আৰু সেইকাৰণে হাতত এটা ফোঁহা হোৱাৰ চলেৰে গুৰুজনা এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। নৰনাৰায়ণ ৰজাই শৰণ ভাগ লাভ কৰিব নোৱাৰিলে। কিন্তু নৰনাৰায়ণ ৰজাই বৰ দুখ পালে গুৰুজনাৰ এই বাতৰি শুনি আৰু লগে লগে তেখেতে চন্দন কাঠেৰে পবিত্ৰ ঘিৰে গুৰুজনাক আহি অতি শ্ৰদ্ধাৰে সংস্কাৰ কৰিলে। গতিকে এনে বহু কথাই আছে। আমি চমুকৈ আপোনালোকক ক'বলৈ লৈছোঁ যে গুৰুজন মহাপ্ৰয়াণৰ পিছত পাটবাউসীত গুৰু পৰিয়ালৰ কি অৱস্থা হ'ল। যেতিয়া নেকি আই গোসাঁনীৰ দুখৰ সীমা নোহোৱা হ'ল কালিন্দী আইৰ, কাৰণ গুৰুজনাৰ দিনৰ ঘৰবোৰ জহি খহি যাব ধৰিলে। আগৰ দৰে সাধু মহন্তৰো সমাগম নোহোৱা হ'ল। বৰং নিজৰ বংশৰে কেইজনমান লোকে বিভিন্ন প্ৰকাৰে হিংসাহে কৰিবলৈ ধৰিলে। আৰু সেই সময়ত গুৰুপত্নীৰ একমাত্ৰ আশ্ৰয়ৰ থল আছিল মাধৱদেৱ গুৰু। ফলত তেওঁ নিতৌ গণককুছিৰ পৰা আহি গুৰুপত্নী পৰিয়ালৰ খা খবৰ কৰাৰ লগতে তেওঁলোকৰ সৰ্বতোপ্ৰকাৰে সহায় কৰিব লগা হ'ল। আপোনালোকে নিশ্চয় পাটবাউসীত যদি গৈছে গণককুছি সত্ৰখন দেখা পাইছে। বৰপেটাৰ যিটো বৰ কীৰ্তন ঘৰ, বৰপেটা নামঘৰ দেখোঁতে ভয়ংকৰ, সেই নামঘৰ বৰপেটা কীৰ্তন ঘৰ আৰু পাটবাউসীৰ মাজতেই গণককুছি সত্ৰখন আছে। আৰু সেই গণককুছি সত্ৰখনৰ মাধৱদেৱ গুৰুজনা থাকে আৰু তাৰ পৰাই নিতৌ গুৰু পৰিয়ালৰ খা খবৰ লয়, সহায় সহযোগ কৰে। ঘৰখনত গুৰুপত্নীকে ধৰি তিনিগৰাকী বিধৱা, কাৰণ তিনিগৰাকী বিধৱা, গুৰুপত্নীও বিধৱা হ'ল। আৰু কমললোচন ঠাকুৰো ঢুকাল, গুৰুজনাৰ দ্বিতীয় পুত্ৰ। গুৰুজনাৰ তিনিজন পুত্ৰ আছিলে। ডাঙৰ পুত্ৰৰ নাম আছিল ৰমানন্দ আৰু তাৰ এজনৰ নাম আছিল কমললোচন আৰু এজনৰ নাম আছিল হৰিচৰণ।
হৰিচৰণ ঠাকুৰ আকৌ জোঁৱায়েকৰ নামো আছিলে। গতিকে আৰু ল'ৰা এজনৰ নামো আছিলে হৰিচৰণ। গতিকে যেতিয়া নেকি ৰমানন্দ ঠাকুৰ ঢুকাল, আইৰ সৈতে দুগৰাকী বিধৱা, এফালে কমললোচনৰ পত্নী তেওঁ বিধৱা হ'ল। আৰু দুই নাতি পুৰুষোত্তম আৰু চতুৰ্ভুজ ঠাকুৰ, ৰমানন্দ ঠাকুৰৰ ল'ৰা পুৰুষোত্তম আৰু কমললোচনৰ ল'ৰা হ'ল চতুৰ্ভুজ ঠাকুৰ। আজি যি ঠাইত আই গোসাঁনীৰ গৃহটো আছে গুৰুজনাৰ, সেই দিনত সেইটো পাকঘৰ আছিল। পাটবাসীত আপোনাৰভাৱে গ'লে নিশ্চয় দেখা পাব। গুৰুৰ বাকী গৃহসমূহ সেই ঘৰটোৰ আলমতে পশ্চিমলৈ বিস্তৃত আছিল। গুৰুজনাৰ ঘৰসমূহ ভাঙি যাব ধৰাত মাধৱদেৱে গুৰুজনাৰ বাকীবোৰৰ ঘৰ মেৰামতি নকৰি পাকঘৰটোকে ভালদৰে পৰিবৰ্ধন আৰু মেৰামতি কৰি দিলে আৰু আই তাতে থাকিবলৈ ল'লে। বংশৰ সেই কেইজন লোকে সহায় কৰক চাৰি মাধৱদেৱৰ বিৰুদ্ধে নানা কুট কথা ৰচনা কৰিব ধৰিলে, নানান ঠাট্টা বিদ্যুৎ কৰিব ধৰিলে। এইবিলাক কথাত মাধৱদেৱৰ মনত বৰ দুখ লাগিল আৰু আনকি চিলাৰায় বৰপুত্ৰ ৰঘুদেৱৰ হতুৱাই গুৰুজনৰ ডাঙৰ বোৱাৰীকো ধৰাই নিলে। পিছত যেনিবা বোৱাৰীৰ দদায়েকে গুৰুৰ পৰিয়াল বুলি কৈ 2.5 কোটি টকা দি কোনোমতে মোকলাই আনি নিজৰ ঘৰতে ৰাখিলে। কথা গুৰুচৰিত 781 আৰু 782 পৃষ্ঠাত এই কথাখিনি আপোনাৰভাৱে পাব। বংশৰ লোকৰ এইবোৰ কথাত মাধৱদেৱ অতিশয় অতিষ্ঠ হ'ল আৰু গণককুছি সত্ৰ এৰি আন ঠাইলৈ যাবলৈ মনস্থ কৰিলে। আৰু এই কথা শুনি আই গোসাঁনীয়ে মাধৱদেৱক সুন্দৰীদিয়ালৈ যাবলৈ ক'লে। কিন্তু শংকৰ গুৰুৱে সুন্দৰীদিয়াত যাবলৈ ইচ্ছা কৰা নাছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া নেকি অসমৰ পৰা কোচবিহাৰলৈ আহে, তেতিয়া সুন্দৰীদিয়াত মাধৱদেৱ পুৰুষ ৰৈছিল, কিন্তু গুৰুজনা ৰোৱা নাছিল। সেইকাৰণে মাধৱদেৱ পুৰুষেও পুনৰ আৰু সুন্দৰীদিয়াত থাকিবলৈ ইচ্ছা কৰা নাছিল। আপত্তি কৰিলে আই। তেতিয়া আয়ে ক'লে যে এয়া গুৰু পত্নীৰ বাক্য বুলি তুমি ধৰি লৈ মোৰ বাক্য ৰাখি তুমি সুন্দৰীদিয়ালৈ যাব লাগে। আৰু মাধৱদেৱ গুৰুজনে গুৰু পত্নী বাক্য ৰাখি সুন্দৰীদিয়ালৈ গ'ল। আৰু সুন্দৰীদিয়াত থাকিয়ে মাধৱদেৱ গুৰুজনে তাৰ পৰাই চিৰামাতা আৰু মথুৰা দাস আতা, যি মথুৰা দাস আতা বৰপেটা বৰকীৰ্তন ঘৰৰ প্ৰথম সত্ৰাধিকাৰ, তেখেতক সুন্দৰীদিয়াৰ পৰা এই দুজন ব্যক্তিৰ হতুৱাই আই গোসাঁনীৰ পৰিয়ালৰ খা খবৰ লৈ আছিল মাধৱদেৱ পুৰুষে। কালিন্দিয়াৰ গৃহ মেৰামতি আৰু লাওগছ কৰ্তন। বৰ সুন্দৰ কথা। আপোনাৰভাৱে ভিডিঅ'টো শেষলৈকে শুনিব যে গুৰুৰ বাক্য কেনেকুৱা হয়, গুৰু বাক্য পালন কেনেকৈ শিষ্যসকলে কৰিছিলে। মাধৱদেৱ গুৰুজনাৰ বাক্য বা মহাপুৰুষৰ এই ধৰ্ম প্ৰচাৰৰ জীৱনকালত শিষ্যসকলে গুৰু বাক্য কেনেধৰণে পালন কৰিছিলে, এই কথাটো আপোনাৰ খুব জানিবলগীয়া কথা। কিছুদিন পিছত এদিনাখন মাধৱদেৱে সুন্দৰীদিয়াৰ পৰা গুৰু পত্নীৰ পৰিয়ালৰ খা খবৰ বাতৰি ল'বৰ বাবে চিৰামাতাক পাটবাউসীলৈ পঠালে। চিৰামাতা আহি গুৰু পত্নীৰ পৰিয়ালৰ খবৰ বাতৰি লৈ যাব ওলাল। তেনেতে গুৰু পত্নীয়ে ক'লে, তুমি মাধৱক ক'বা, হে শ্ৰীৰাম, তুমি মাধৱক ক'বা ঘৰটো মোৰ ভাঙি যাবলৈ ধৰা কাৰণে থকাৰ অনুপযোগী হৈ পৰিছে। তেওঁ যেন এটা ব্যৱস্থা কৰে। চিৰামাতাই গৈ সুন্দৰীদিয়াত মাধৱদেৱক কথাটো ক'লে। হে বাপ বান্ধৱ আই মাতৃ সমস্ত, আজিৰ পৰা প্ৰায় 570 বছৰ আগৰ কথা। তেতিয়াতো এই অসমখন হাবি জংঘল আৰু বাঘ সিংহ আৰু বনৰীয়া হিংসুকগত জীৱ জন্তুৰে ভৰপূৰ আছিল। গতিকে সুন্দৰীদিয়াৰ পৰা পাটবাউসীলৈকে খুব পুৱাতে যায়, আকৌ সন্ধিয়া নহওঁতেই ঘৰ সুন্দৰীদিয়া পায়হি চিৰামাতা। আৰু তেতিয়া
কথাটো শুনি শ্ৰীৰামাতাই গৈ সুন্দৰীদিয়াত মাধৱদেৱক কথাটো ক'লে। কথাটো শুনি মাধৱদেৱ বৰ চিন্তাত পৰিল। এনেতে তাঁতীকুছিৰ পৰা বুঢ়া এটা গৈ উপস্থিত হ'ল। বুঢ়া এটা মানে মথুৰা দাখাতা। তাঁতীকুছি মানে বৰ্তমানৰ বৰপেটা সত্ৰ যিখন আছে সেইখিনিক আগতে তাঁতীকুছি বোলা হৈছিল, কাৰণ তাত তাঁতীসকলে বাস কৰিছিল। তাত কাপোৰ বোৱা কাম বেছি হৈছিল। তাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই তাঁতীকুছিতেই বৰ্তমান যি বৰদোৱাত কীৰ্তনঘৰ আছে তাতেই বৃন্দামণি বস্ত্ৰ সেই তাঁতীসকলৰ যোগেদি তেখেতে নিৰ্মাণ কৰিছিলে। প্ৰতিদিনতে পাটবাউসীৰ পৰা নৌকাৰে আহি সেই তাঁতীকুছিলৈকে আহি বৰ্তমান সেই বৰদোৱা য'ত কি বৰ কীৰ্তন ঘৰ আছে তলৈকে আহি তাতে গুৰুজনাই তাঁতীসকলৰ সৈতে সেই বৃন্দামণি বস্ত্ৰ তৈয়াৰত তেখেতে আত্মনিয়োগ কৰিছিল, যিখন বস্ত্ৰ নেকি চিলাৰায়ে চাবলৈ ইচ্ছা কৰিছিলে। গতিকে আপোনালোকে জানে বীৰ চিলাৰায় নৰনাৰায়ণ ৰজাৰ সেনাপতি আছিলে আৰু ভাই আছিলে। গতিকে গুৰুক চিন্তাযুক্ত দেখি সুধিলত বোলে আই গোসাঁনীৰ গৃহ মেৰামতিৰ কথা জনালে। বুঢ়া এটাই তেতিয়া ক'লে যে হে বাপ, সকলো হৈ যাব, আপুনি ইমান চিন্তিত নহ'ব। এই বুলি কৈ পাটবাউসী লৈ গৈ ভকতৰ পৰা খেৰ বাঁহ আদি যোগাৰ কৰি 2-4 দিনৰ ভিতৰতে ঘৰটো ভালদৰে মেৰামতি কৰাই গুৰুক জনালেগৈ। আৰু কথাটো শুনি মাধৱদেৱ গুৰুজনাই বৰ সন্তোষ পালে। কেইমাহমান পিছত এদিন পুৱাই গুৰুজনে আকৌ আই গোসাঁনীৰ খা খবৰ ল'বলৈ শ্ৰীৰামাতাক পাটবাউসীলৈ পঠালে। শ্ৰীৰামাতাই আহি আই গোসাঁনীৰ পৰিয়ালৰ বা বাতৰি লৈ যাব ওলোৱাত আই গোসাঁনীয়ে শ্ৰীৰামাতাক মাধৱদেৱৰ কাৰণে ছালৰ পৰা এটি লাও পাৰি লৈ যাবলৈ আদেশ দিলে। আৰু শ্ৰীৰামাতাই লাওটো ছিঙি লৈ সুন্দৰীদিয়ালৈ লৈ গ'ল আৰু মাধৱদেৱক সেৱা জনাই আই দিয়া লাওটো তেখেতক অৰ্পণ কৰিলে। কথা প্ৰসংগ লাওটো ছালৰ পৰা ছিঙি অনা বুলিও ক'লে। আৰু কথাটো শুনি মাধৱদেৱৰ অলপ মনত খং উঠিল। সিদিনা মাথো ঘৰটো মেৰামতি কৰাই দিলোঁ, এতিয়া ছালত লাও তুলি দি আই মাতৃয়ে ঘৰটো নষ্ট কৰিব ধৰিছিল। গতিকে লাও গছজোপি কাটি পেলোৱাই ভাল হ'ব। এনেকৈ ভাবি থাকোঁতে বুঢ়া এটা গৈ ওলাল, মথুৰা দাখাতা তাতে ওলাল গৈ উপস্থিত হ'লগৈ। আৰু মাধৱদেৱে সকলো কথা বুঢ়া এটা অৰ্থাৎ মথুৰা দাখাতাক কৈ আই গোসাঁনীৰ লাও গছডাল কাটি আহিবলৈ বুঢ়া এটাক আদেশ কৰিলে। এতিয়া যিহেতু গুৰু বাক্য, গতিকে বুঢ়া এটাই গুৰু বাক্য পালন কৰিবই লাগিব। গতিকে পাটবাউসীলৈ বুলি যাত্ৰা কৰিলে আৰু বাটে বাটে আহি থাকোঁতে ভাবিলে যে এফালে গুৰু বাক্য, এফালে আইৰ চব্জি। একমাত্ৰ লাও গাছডালক কেন্দ্ৰ কৰি আই জীয়াই আছে, সেই চব্জি মাত্ৰ সেইখিনি। গতিকে মই কি কৰা যায় এই বুলি ভাবি গৈ তেখেতে পাটবাউসী পালেগৈ আৰু গৈ আইক মাত লগালেগৈ, বোলে আই গোসাঁনী। তেতিয়া আই ওলাই আহি শ্ৰীৰামাতাক ক'লে, বোলে বোপাই শ্ৰীৰাম বহা। দুখিত, শ্ৰীৰাম নহয়, মথুৰা দাখাতাক কৈছে। বোলে বুঢ়া এটা বহক। তেতিয়া বুঢ়া এটাই ভাবিলে বিধৱা আইৰ মাতৃৰ পাচলি লাও গছ মই যদি কাটি থৈ যাওঁ তেনেহ'লে আয়ে নিশ্চয় বৰ দুখ পাব। এই বুলি ভাবি চিন্তি আইক ক'লে, বোলে আই মোক এখন দা এখন দিয়কচোন। দা এখন খুজি লৈ লাওডালৰ ওচৰতে এখন বাঁহৰ চাং বান্ধি লাও গছজোপা ছালৰ পৰা নমাই সেই ছালখনতে বগাব পৰাকৈ তুলি দিলে। পিছত লাও গাছডালৰ গুৰিটো কিছু ফালি দি গছডালৰ কিছু ওপৰত দাখনেৰে লাহেকৈ চাৰিওফালে কটাৰ নিচিনা এটা আঁচ মাৰি তাত কেঁচা গোবৰ লিপি দি কাণিৰে বান্ধি আই গোসাঁনীক মাত বোল দি গধূলিৰ আগে আগে বুঢ়া এটা গৈ সুন্দৰীদিয়া পালেগৈ। বুঢ়া এটাক পঠাই দি মাধৱদেৱে কিছু চিন্তাযুক্ত হৈ আছিল। গধূলি যেতিয়া বুঢ়া এটা গৈ সুন্দৰীদিয়া পালে আৰু তেওঁৰ মুখৰ পৰা সমস্ত কথাখিনি শুনিলে, তেতিয়াহে গুৰুজনৰ মনটো খুব ভাল লাগিল। তেতিয়া গুৰুজনে বুঢ়া এটাক ক'লে, তুমি বৰ সজ কাম কৰিলা, গুৰু বাক্যও পালন কৰিলা আৰু মোকো বচালা। মাধৱদেৱ গুৰুজনাও বৰ চিন্তিত হৈ আছিল। গুৰু বাক্য ৰাখি কিজানিবা মথুৰা দাখাতা বা বুঢ়া এটাই লাও গছডাল কাটি থৈ আহে
আয়ে বাকী কেনেকৈ অন্নমুঠি খাব। লগতে লাও গছডালৰ সুব্যৱস্থা কৰিলা, তুমি সঁচাকৈয়ে ধন্যবাদৰ পাত্ৰ, এই বুলি মাধৱদেৱে বুঢ়া এটাক প্ৰশংসা কৰিলে। ইয়াৰ কিছুদিন যোৱাৰ পিছত গুৰুজনে চিৰামাতাক আই গোসাঁনীৰ খা খবৰ বাতৰি ল'বৰ কাৰণে পাটবাকুলে পঠালে। সময় তেতিয়া চৈত ফাগুন মাহ হ'ব। গতিকে এয়া হ'ল আই মাতৃৰ গুৰু শিষ্যৰ যি গুৰু বাক্য পালন, যে লাও গছডাল গুৰু বাক্য পালন কৰি তেখেতে সেই লাও গছডাল কাটিছে। লাও গছডাল চাৰিওফালে অকণমান 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 আচৰ নিচিনাকৈ দি লিপিছে দাখনেৰে দি তাত গোবৰে মাটিয়ে বান্ধি দিছে। গুৰু বাক্য পালন কৰিলে। কিন্তু আই গোসাঁনী লাওডাল কাটি থৈ আহিবও নোৱাৰে, কাৰণ আইৰ মাত্ৰ একমাত্ৰ চব্জি সেইখিনিয়ে আঞ্জা। গতিকে ছালৰ পৰা লাহেকৈ লাও গছডাল নমাই এখন বেলেগকৈ বাঁহৰ চাং পাতি তেখেতে সেই বাঁহৰ চাংখনত তুলি থৈ আহিলে। গতিকে গুৰু বাক্য শিষ্যসকলে কেনেদৰে পালন কৰিছিল এই কথাটোৱে সূচায়। জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো আপোনাৰ হবে যদি ভাল লাগিলে এটা লাইক কমেণ্ট কৰি আমাক জয় গুৰু শংকৰ বুলি লিখি আপোনাৰ হবেও ধন্য হওক, আমাকো ধন্য কৰক। আৰু লগতে ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এই কৃষ্ণ কথা, এই অমৃত কথা যাতে আপোনাৰ মোবাইললৈকে ডাইৰেক্ট যায়। হৰি